নমস্কাৰ আমাৰ অসমৰ ৰাইজ বহুত মৰম কথাটো ইয়াৰ পৰা মানে লণ্ডনৰ পৰা এতিয়া আছো নৱনাথ চেণ্টাৰ হেইজল আৰু আজি ইয়াত পাতিছে ইণ্ডিয়া ডে আৰু ইণ্ডিয়া ডে চেলিব্ৰেশ্যন হৈ আছে আৰু তাত আমাৰ এইখন দেখিছে সকলোৱে আমাৰ অসমৰ এখন ষ্টল এটা দিছে আৰু ইয়াত সকলোকে কি খোৱা হৈছে অসমৰ চাহ আসাম টি আৰু একদম এতিয়া ইতিমধ্যে শেষেই হৈছে কিন্তু অথনিৰ পৰা যিটো দীঘল শাৰী মানে চাহ দি তৎ পোৱা নাই আৰু তাৰ লগতে আমাৰ ইয়াত আমি অসম ৰিপ্ৰেজেণ্ট কৰি অসমৰ বিভিন্ন লোকনৃত্যসমূহ বিহুৰ সৈতে ইয়াত মানে আমি পৰিৱেশন কৰিলোঁ আৰু ইয়াত যিখিনি মোৰ ষ্টুডেণ্ট আছে মোৰ ছাত্ৰী আছে বিশেষকৈ চিনো তাই গোটেই ৱৰ্কশ্বপটো অৰ্গেনাইজ কৰিছে আৰু মই মৰম লগাকৈ শিকালোঁ আৰু সকলোৱে মৰম লগাকৈ নাছিলে এতিয়ালৈকে ইটো আহিছে ক'বলৈ যে ইমান কালাৰফুল আমাৰ কালচাৰটো আৰু খুব ভাল লাগিছে আৰু বিহুখিনি যেতিয়া নাচিছোঁ বিহুটো ক'বই নালাগে সকলোৱে খুব ভাল পায় গতিকে মোৰ খুব ভাল লাগিছে আৰু মই গৌৰৱ কৰিব পাৰোঁ যে মই অসমৰ পৰা আহিছোঁ আৰু আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ অসমক লৈ গৌৰৱ কৰিব পাৰোঁ গতিকে এতিয়া শেষ হ'ল আমি এতিয়া যাম জয় আই অসম।